আনকমন উজ্জ্বলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ একেলগে কাম কৰা তিনিজন সতীৰ্থ এতিয়া গোৱালপাৰাৰ পৰা আহি আছে। অলপতে মোক ফোনযোগে খবৰ দিলে আৰু আমাৰে একেলগে কাম কৰা এজন অফিচৰ এজন সতীৰ্থৰ দেউতাক ইতিমধ্যে ঢুকাইছে আৰু সেই দেউতাকক তেওঁলোকে কিছু ফল মূল ইত্যাদি দিব। আমি দক্ষিণ কামৰূপৰ ভাষাত যাচা বুলি কওঁ, আপোনালোকে কি কয় জনাব। সেই যাচা দিয়াৰ কাৰণে তিনিজন গোৱালপাৰাৰ পৰা আহি আছে আৰু এতিয়া মই ফোন কৰিছিলোঁ, তেওঁলোক এতিয়া ধূপধাৰা পাইছে। গতিকে তেওঁলোকৰ অপেক্ষাত এতিয়া মই ঘৰত বহি আছোঁ আৰু তেওঁলোকে ঘৰটো চিনি নাপায়, মই তেওঁলোকক লৈ যাব লাগে। বহু সময়ৰ অপেক্ষাৰ অন্তত সতীৰ্থ তিনিজন আমাৰ ঘৰ আহি পালে আৰু এয়া মোৰ মা। আৰু এতিয়া তেওঁলোকক এনেকৈ সামান্যভাৱে অলপ আপ্যায়ন কৰিলোঁ। আৰু আমি এতিয়া যাম আমাৰে একেলগৰ সতীৰ্থ অফিচত চাকৰি কৰা মৃণাল চৌধুৰীৰ ঘৰলৈ। আৰু মৃণাল চৌধুৰীৰ ঘৰ আমাৰ পৰা অলপ দূৰত আছে। গতিকে মোৰ স্কুটিখনত চনীক উঠাই ল'লোঁ আৰু মোৰ ভাইটিৰ বাইকখন বাপি চলালে আৰু পিছত উঠিল চন্দ্ৰ চাহানী ছাৰ। আৰু আমি এতিয়া গৈ আছোঁ আমাৰ অফিচৰে সতীৰ্থ মৃণাল চৌধুৰীৰ ঘৰলৈ। এতিয়া আমি উপস্থিত আছোঁ মৃণাল চৌধুৰীৰ ঘৰত। আৰু মৃণাল চৌধুৰীৰ ঘৰত এনেকৈ আজি ৰভাৰ কাম চলি আছে। 26 তাৰিখে তেখেতৰ দেউতাকৰ আদ্য শ্ৰাদ্ধ আৰু মৎস্যস্পৰ্শ আছে। গতিকে এতিয়া পূৰ্ণ গতিত এনেকৈ ৰভাৰ কাম চলি আছে। বৰ্তমান আমি উপস্থিত আছোঁ মৃণাল চৌধুৰীৰ ঘৰত আৰু মৃণাল চৌধুৰীয়ে বাপীহঁতক দেখি আচৰিত হৈ গৈছে। গোৱালপাৰাৰ পৰা ইয়ালৈ যাচা দিব আহিছে, মানে আচৰিত হৈ গৈছে আৰু ভালো লাগিছে। কিন্তু মৃণাল বহুত আচৰিত হৈ এয়া প্ৰথমতে বিভিন্ন ফল আৰু চৰবতেৰে আমাক আপ্যায়ন। আমি বহুত মানা কৰা স্বত্বেও মৃণালে এইবাৰ আমাক লৈ গ'ল অলপ দৈ চিৰা খুৱাবলৈ আৰু আমিও মৃণালৰ অনুৰোধত অলপ দৈ চিৰা খালোঁ। মৃণালৰ ঘৰৰ পৰা আমি আহিলোঁ আৰু এওঁলোক যিহেতু গোৱালপাৰাৰ পৰা আহিছে, গতিকে এওঁলোকৰ হাতত সময়ো কম, অলপ উলটি যাব। গতিকে কিনো দেখুৱাম, সেইকাৰণে মোৰ ঘৰৰ ওচৰত থকা ষ্টেডিয়ামখনকে দেখুৱাবলৈ লৈ গ'লোঁ। আৰু এইখনেই হ'ল আমাৰ মিৰ্জাত গ্ৰাম্য ষ্টেডিয়াম। এতিয়া ধুনীয়াকৈ বনাইছে ষ্টেডিয়ামখন, বৰ ধুনীয়া লগা হৈছে। ষ্টেডিয়ামখনৰ চাৰিওফালে ৱাল আছে, গেট আছে। এতিয়া তাৰমানে ধুনীয়া লগা হৈছে এই ষ্টেডিয়ামখন। আৰু এই ষ্টেডিয়ামখনত এতিয়া বিভিন্ন ধৰণৰ খেলা হয়। আৰু গধূলি এই লাইটবোৰ জ্বলাই দিব, গোটেই ষ্টেডিয়ামখন তাৰমানে দিনৰ দৰে পোহৰ হৈ এনেকৈ অলপ সময় ষ্টেডিয়ামত কটাই পুনৰ আমাৰ ঘৰলৈ গুচি আহিলোঁ। আৰু এতিয়া বাপীহঁত আমাৰ ঘৰৰ পৰা বাইককেইখন থৈ যাব গোৱালপাৰালৈ। এয়া ঘৰৰ পৰা বাপীহঁতে আমাৰ ঘৰৰ পৰা বিদায় ল'লে আৰু মই আগুৱাই থ'ব লৈ গ'লোঁ আমাৰ ওচৰৰ চকটোলৈ। সেই চকটোৰ পৰা ই ৰিক্সাত উঠিব লাগিব আৰু মিৰ্জাৰ মেইন চকৰ পৰা এওঁলোকে গোৱালপাৰা অভিমুখী বাছ পাব। আৰু এয়া মই ই ৰিক্সাত উঠাই দিলোঁ আৰু তেওঁলোকক বাই বাই দিলোঁ আৰু ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। ধন্যবাদ, বাই।